প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা গুৰুত্বপূৰ্ণ 30টা জিকে MCQ প্ৰশ্নোত্তৰলৈ। আশা কৰিছোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADRE পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হু ৱেৰ চ'জেন ফৰ দ্য পদ্মশ্ৰী এৱাৰ্ড 2024 ফ্ৰম আছাম। অসমৰ পৰা 2024 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰাসকল কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ সকলো। অৰ্থাৎ 2024 চনৰ পদ্মশ্ৰী বঁটা অসমৰ পৰা পোৱা ব্যক্তিসকল হৈছে পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণা ভূঞা। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বল্লভভাই পেটেল। বন্ধুসকল, ভাৰতৰ লৌহ মানৱ বুলিলে বল্লভভাই পেটেলক বুজায়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট গট দ্য GI টেগ ফৰ চক হাও ব্লেক ৰাইচ? চক হাও কলা চাউলৰ বাবে কোন ৰাজ্যই GI টেগ লাভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিপুৰ। বন্ধুসকল, মণিপুৰে কলা চাউলৰ বাবে GI টেগ লাভ কৰিছে। নেক্সট কুৱেশ্যন, নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন দ্য টপ অফ হুইচ হিল ইন গুৱাহাটী? নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিত্ৰাচল পাহাৰ। বন্ধুসকল, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ স্কিম ৱাজ লাঞ্চড বাই ষ্টেট ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ অজন্তা নেওগ ফৰ ওমেন্স ছেফটি? মহিলাৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে কোনটো পৰিকল্পনা মুকলি কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাৰী আদালত। বন্ধুসকল, ৰাজ্যৰ শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে মহিলা আৰু শিশু সুৰক্ষাৰ বাবে এটা পৰিকল্পনা মুকলি কৰিছে আৰু যাৰ নাম হৈছে নাৰী আদালত। নেক্সট কুৱেশ্যন, কোচবিহাৰৰ মুছলিম দৰ্জীজনৰ নাম কি যি শংকৰদেৱৰ শিষ্য আছিল? হোৱাট ইজ দ্য নেম অফ দ্য মুছলিম টেইলৰ অফ কোচবিহাৰ হু ৱাজ এ ডিচিপুল অফ শংকৰদেৱ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চান্দ চাই। বন্ধুসকল, কোচবিহাৰৰ মুছলিম দৰ্জী যিজন শংকৰদেৱৰ শিষ্য আছিল তেওঁৰ নাম হৈছে চান্দ চাই। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট লাঞ্চ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম? মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনখন ৰাজ্যই মুকলি কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অসম। বন্ধুসকল, শেহতীয়াকৈ অসম ৰাজ্যই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি উদ্বোধন কৰিছে। নেক্সট কুৱেশ্যন, তলৰ কোনটোৰ মিল নাই? হুইচ অফ দ্য ফলোইং ইজ মিছমেচ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জুট মিলছ তেজপুৰ। বন্ধুসকল, IIT গুৱাহাটী এইটো মিল আছে, টি অকশ্যন চেণ্টাৰ যোৰহাট মিল আছে, ছফ্টৱেৰ টেকনলজি পাৰ্ক গুৱাহাটী এইটো মিল আছে, কেৱল জুট মিলছ তেজপুৰত এইটো নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, হুইচ টিম অন দ্য ৰঞ্জী ট্ৰফি 2023-24? 2023-24 চনৰ ৰঞ্জী ট্ৰফি কোনটো দলে জিকিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই। বন্ধুসকল, 2023-24 চনৰ ৰঞ্জী ট্ৰফিৰ চেম্পিয়ন দলটো হৈছে মুম্বাই। নেক্সট কুৱেশ্যন, হাউ মেনি হাই কোৰ্টছ ইন ইণ্ডিয়া? ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 25। বন্ধুসকল, ভাৰতত বৰ্তমান 25খন উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ৰিলিজিয়াছ ৰিফৰ্মাৰ হু গেভ দ্য শ্লোগান স্বৰাজ অৰ ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ? স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগান দিয়া সংস্কাৰজন কোন আছিল?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। বন্ধুসকল, স্বামী দয়ানন্দ সৰস্বতীয়ে স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড চেণ্ট্ৰেল হিন্দু কলেজ এট বেনাৰস? কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্ৰীমতী এনি বেচাণ্ট। বন্ধুসকল, এনি বেচাণ্টই বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ফিল্ম অন দ্য অস্কাৰ ফৰ বেষ্ট পিকচাৰ 2024? কোনখন চলচ্চিত্ৰই 2024 চনৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অপেনহেইমাৰ। বন্ধুসকল, অপেনহেইমাৰ চলচ্চিত্ৰখনে 2024 চনৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আছাম টি? অসমৰ চাহৰ বৈজ্ঞানিক নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেমেলিয়া চাইনেন্সিছ আছামিকা। বন্ধুসকল, অসমৰ চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চাইনেন্সিছ আছামিকা। নেক্সট কুৱেশ্যন, হু অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 17th নেশ্যনেল ফিল্ম এৱাৰ্ড 2024? 70তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2024ত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে জিকিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঋষভ ছেট্টি। বন্ধুসকল, 70তম ফিল্মফেয়াৰ এৱাৰ্ড 2024 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ঋষভ ছেট্টিয়ে লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া? বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ছেলিম মইজুদ্দিন আব্দুল আলী। বন্ধুসকল, ছেলিম মইজুদ্দিন আব্দুল আলীক ভাৰতৰ বাৰ্ডমেন বুলি জনা যায়। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি ৱাজ ইনক্লুডেড এজ দ্য 18th মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ কমাণ্ড UNC? শেহতীয়াকৈ কোনখন দেশক ৰাষ্ট্ৰসংঘৰ কমাণ্ডৰ 18 নম্বৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাৰ্মানী। বন্ধুসকল, শেহতীয়াকৈ জাৰ্মানীক ৰাষ্ট্ৰসংঘৰ কমাণ্ডৰ 18 নম্বৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, অৱনী লেখেৰা অন এ গ'ল্ড মেডেল ইন পেৰিছ পেৰালিম্পিক্স 2024 ইন হুইচ স্পৰ্ট? অৱনী লখেৰাই পেৰিছ পেৰালিম্পিক 2024ত কোনটো খেলত সোণৰ পদক লাভ কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শ্বুটিং। বন্ধুসকল, অৱনী লখেৰাই পেৰিছ পেৰালিম্পিক 2024ত শ্বুটিঙত সোণৰ পদক অৰ্জন কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট লাঞ্চড অপাৰেশ্যন কনভিকশ্যন? অপাৰেশ্যন কনভিকশ্যন কোন ৰাজ্যই আৰম্ভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। বন্ধুসকল, অপাৰেশ্যন কনভিকশ্যন উত্তৰ প্ৰদেশ ৰাজ্যই আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যন, হু আৰ দ্য ইণ্ডিয়ান ফ্লেগ বেয়াৰাৰ্ছ অফ দ্য পেৰিছ পেৰালিম্পিক্স 2024? পেৰিছ পেৰালিম্পিক 2024ৰ ভাৰতীয় পতাকা বাহক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুমিত অন্তল এণ্ড ভাগ্যশ্ৰী যাদৱ। বন্ধুসকল, পেৰিছ পেৰালিম্পিক 2024ৰ ভাৰতীয় পতাকা বাহক আছিল সুমিত অন্তল আৰু ভাগ্যশ্ৰী যাদৱ। নেক্সট কুৱেশ্যন, হু হেজ বিন ইলেক্টেড এজ দ্য য়ংগেষ্ট চেয়াৰমেন অফ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল? আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয় শ্বাহ। বন্ধুসকল, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে জয় শ্বাহক নিৰ্বাচিত কৰা হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মটো অফ দ্য পেৰিছ পেৰালিম্পিক্স 2024? পেৰিছ পেৰালিম্পিক 2024ৰ মূল বাক্য কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গেমছ ৱাইড অপেন। বন্ধুসকল, পেৰিছ পেৰালিম্পিক 2024ৰ মূল বাক্য হৈছে গেমছ ৱাইড অপেন।
Next question, who became the new Prime Minister of Pakistan in 2024? 2024 চনৰ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্বেহবাজ শ্বৰীফ। বন্ধুসকল 2024 চনৰ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে শ্বেহবাজ শ্বৰীফে। Next question, what was the theme of International Olympic Day 2024? 2024 চনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিষয়বস্তু কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেটছ মুভ এণ্ড চেলিব্ৰেট। বন্ধুসকল 2024 চনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ মূল বিষয়বস্তু আছিল লেটছ মুভ এণ্ড চেলিব্ৰেট। Next question, which district of Bangladesh was previously part of Assam? বাংলাদেশৰ কোনখন জিলা পূৰ্বতে অসমৰ অংশ আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিলেট। বন্ধুসকল বাংলাদেশৰ চিলেট জিলাখন পূৰ্বতে অসমৰ অংগ আছিল। Next question, which river is known as the Gold River of Assam? অসমৰ কোনখন নদীক সোণৰ নদী বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সোৱণশিৰি। বন্ধুসকল অসমৰ সোৱণশিৰি নৈক সোণৰ নদী বুলিও জনা যায়। Next question, in which state Guru Shikhar Peak is located? কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগ অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজস্থান। বন্ধুসকল গুৰু শিখৰ শৃংগটো ৰাজস্থান ৰাজ্যত অৱস্থিত। Next question, where is Champavati waterfall located? চম্পাৱতী জলপ্ৰপাত ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও। বন্ধুসকল চম্পাৱতী জলপ্ৰপাতখন নগাঁও জিলাত অৱস্থিত। Next question, the parliament of which country is called national পঞ্চায়ত? কোনখন দেশৰ সংসদক ৰাষ্ট্ৰীয় পঞ্চায়ত বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নেপাল। বন্ধুসকল নেপালৰ সংসদক ৰাষ্ট্ৰীয় পঞ্চায়ত বুলি কোৱা হয়। Next question, when was NCERT established? NCERT কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1961। বন্ধুসকল 1961 চনত NCERT প্ৰতিষ্ঠা কৰা হৈছিল। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।